বিজেপিৰ বিজয় সংকল্প দিৱসত মৰিয়নিৰ মাইবেলিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে, লগত বিধায়ক ৰূপজিৎ কুৰ্মী উপস্থিত থাকে। মৰিয়নিত মুখ্যমন্ত্ৰীয়ে বিজেপিৰ কেইবাটাও প্ৰতিশ্ৰুতি লৈ ৰাইজক সম্বোধন কৰি অংশগ্ৰহণ কৰে। যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন গগৈৰ নিৰ্বাচনী প্ৰচাৰত তেওঁ সহযোগ কৰে। সাংসদগৰাকী বিজেপি দলৰ হ'লে আমি সমষ্টিত হিয়া উজৰি কাম কৰিব পাৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে। লগতে তেখেতে ভাষণত চৰকাৰী বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি যোৱা সময়ছোৱাত 1 লাখ চাকৰি দিয়া হ'ল বুলি উল্লেখ কৰি অতি কম সময়ৰ ভিতৰত আৰু 50,000 চাকৰি দিয়া হ'ব বুলি মন্তব্য কৰে। ৰেচন কাৰ্ড থকা সকলোকে অৰুণোদয় আঁচনি দিয়া হ'ব বুলি ঘোষণা কৰে। ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধী দলক সমালোচনা কৰি বিৰোধীয়ে নিজেও একো কৰি যোৱা নাই আৰু আনে কৰিলেও সমালোচনা কৰে বুলি মন্তব্য কৰে। লগতে আয়ুষ্মান কাৰ্ড, ৰেচন কাৰ্ড, উজ্জ্বলা গেছ, বিনামূলীয়া ইঞ্চুৰেঞ্চ, লাখপতি বাইদেউ, প্ৰধানমন্ত্ৰী আৱাস যোজনা, মুখ্যমন্ত্ৰীৰ আৱাস যোজনা আদি বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে। নিৰ্বাচনী প্ৰচাৰত অংশ ল'লোঁ। মানুহৰ উৎসাহ উদ্দীপনা, মই মৰিয়নিবাসী ৰাইজক বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ইমান সহায় সহযোগিতা কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। খুব ভাল হ'ব, খুব ভাল হ'ব। বাকী আৰু কি হয় কি নহয় তেওঁলোকে জানিব। মইতো একেলগ হৈ থাকিলে মানুহবিলাক ভালেই পাওঁ। মইতো নাজানো এইবিলাক কি, এইবিলাক আপোনালোকে কি টাইটেল উলিয়াই কথা কৈ থাকে, মইতো এইবিলাকত নাযাওঁ ইমান ভিতৰত। কেনেকৈ মই জানিম ভাই, মোৰ ল'ৰাটোৰ ভৱিষ্যত মোক সোধক। মই 3 লাখ। ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।